নমস্কাৰ। এটি বিশেষ বাতৰিলৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকেশ হুছেইন। টিয়কত জলপৃষ্ঠ বৃদ্ধি হোৱাত বিপৰ্যয় জনসাধাৰণ। টিয়ক আৰু কাকজান নৈ পুনৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বহু লোকৰ গৃহ পানীৰ তলত। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। টিয়কত বাঢ়নি পানী, বিপৰ্যস্ত জনসাধাৰণ। টিয়ক আৰু কাকজান নৈ পুনৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বহু লোকৰ গৃহ পানীৰ তলত। 4 লেনযুক্ত পথৰ কাকজানৰ সোণাৰীগাঁও, পিৰাকটা সংযোগী পথ, মনাইপুল আদি অঞ্চলত পুনৰ পানীৰ তলত। বহু লোকৰ গৃহ পানীৰ তলত ডুব যোৱাত ক্ষোভিত হৈছে ৰাইজ। 4 লেনযুক্ত পথৰ নলা নিৰ্মাণৰ বিসংগতিক লৈ প্ৰশ্ন উত্থাপিত কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত টিয়ক অঞ্চল পুনৰ বাঢ়নি পানীয়ে গ্ৰাস কৰিছে। পানীত ডুব গৈ ৰাইজ বিপৰ্যস্ত হৈ পৰিছে। ঘৰ বাৰী খেতি পথাৰত পানী সোমোৱাত সাধাৰণ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। স্থানীয় লোকৰ অভিযোগ মতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বিসংগতিপূৰ্ণ নিৰ্মাণৰ বাবেই এনে অৱস্থাৰ সৃষ্টি হৈছে। ঘাইপথৰ কাষত পানী ওলাই যোৱাৰ বাবে উপযুক্ত ড্ৰেইন আৰু কালভাৰ্টৰ ব্যৱস্থা নথকাত বৰষুণৰ পানী গাঁৱৰ ভিতৰলৈ সোমাই আহিছে। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাখনো গাঁৱত পানী জমা হৈ যাতায়াত ব্যৱস্থা ভাঙি পৰিছে। স্কুল কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগতে দৈনন্দিন কাম কাজৰ বাবে ওলাই অহা ৰাইজেও যথেষ্ট অসুবিধা পাইছে। বিশেষকৈ কাকজান ছাৰ্ভিচ ৰোডৰ মনাইপুলৰ 2টা উপপথ পানীত ডুব যোৱাৰ লগতে ব্যক্তিসমূহৰ গৃহ পানীত সম্পূৰ্ণৰূপে ডুব গৈছে। বাৰে বাৰে এনে কৃত্ৰিম বানৰ পৰিস্থিতিৰ বাবে ৰাইজ ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকে অবিলম্বে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত থকা ত্ৰুটিসমূহ দূৰ কৰি জল নিষ্কাশনৰ ব্যৱস্থা সুচাৰুৰূপে কৰাৰ দাবী জনাইছে। আমাৰ কালি বানপানীয়ে যিটো অৱস্থা কৰিছে তাক আমি এতিয়া ধৈৰ্য সহকাৰে ৰ'বই পৰা নাই। তথাপিতো আমাৰ 19 তাৰিখেও যিটো বানপানী আহিছিলে সেইটো আমাৰ ঘৰৰ ভিতৰত প্ৰায় 1.5 ফুট ওপৰত পানী। আমাৰ যিখিনি বস্তু ক্ষয় ক্ষতি হৈছিলে সেইখিনিও আমাৰ আহি দেখিছোঁ গাঁওবুঢ়াই আহি ইয়াত এটা প্ৰৱেশ কৰি আমাৰ এখন লিষ্ট নি পেলাই থ'লেগৈ। কিন্তু আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আমাৰ যিটো এটা সকলো বানপানীত উপঙি থকা মানুহক 15,000 এটা টকা দিছিলে। তেওঁলোকে আমাৰ পৰা যিমানখিনি প্ৰাপ্য নিব লাগে, আমাৰ যিখিনি দৰকাৰী বস্তু তেওঁলোকে নি ফটো মাৰি সমস্ত প্ৰায় আমাৰ ৰাইজৰ প্ৰায়ে পালে। কিন্তু আমাৰ এই সোণাৰী গাঁৱৰ আজি প্ৰায় 50 ঘৰ মানুহে ইয়াৰ কোনো অনুদানটো পোৱা নাই। কিন্তু এইটো আমাৰ অনুদান নহয় নেকি? নে আমাৰ বানপানীত এই অনুদান আমাক তেখেতসকলে দিব নালাগে নেকি? এই গাঁওবুঢ়াসকলে কি কাম কৰিছে সেই বিচাৰটো আমাক কৰি দিব লাগে অতি সোনকালে, আৰু আমাৰ এই প্ৰাপ্যটো অতি সোনকালে। আৰু যদি আজি নহয় আমি কাইলৈ আমাৰ DCৰ ওচৰত আমাৰ সমগ্ৰ এইখিনি যিমানখিনি ৰাইজ আছে গৈ থিয় হৈ আমি সমস্ত কথা তাত আমি জনাম, আৰু তাৰ বিনিময়ত আমাৰ কি ব্যৱস্থা লয় তেখেতে ল'ব। এতিয়া বিশেষ আমি নকওঁ। আমাৰ বানপানী অৱস্থাত সকলো ৰাইজে দেখিছে। এতিয়া ৰাইজ আহি বাটত এতিয়া স্থানান্তৰ হৈ আছে। তথাপিতো আমাৰ গাঁওবুঢ়াক আমি এতিয়ালৈকে 7 নালাগে 10 নালাগে 15-20 বাৰ মাৰিও আমাৰ গাঁওবুঢ়া 2জনক ইয়াত থিয় কৰাব পৰা নাই। 2জন গাঁওবুঢ়াই চাৰ্ভে কৰি আমাৰ কোনো এঘৰ মানুহৰ এতিয়ালৈকে এটা পইচা সোমোৱা নাই। যদি আজি সোমাইছে আমি আজিলৈকে ৰৈছোঁ, কাৰণ চৰকাৰে কৈ থৈছিলে যে 5 তাৰিখলৈকে ধৈৰ্য ধৰক। কিন্তু আজি ধৈৰ্য ৰৈছোঁ। আজি যদি আমাৰ পইচাটো নোসোমায় তেতিয়াহ'লে আমি কাইলৈ আমি DC ছাৰৰ ওচৰত আমি সমস্ত গৈ তেখেতৰ ওচৰত আমি বিচাৰ দিম, আৰু তাৰ কি বিনিময়ত আমাক দিয়ে তেখেতে। হয়, আপোনালোকে গম পাইছে যিহেতু আমাৰ যোৱা 19 তাৰিখে পানীৰ কবলত মানুহ সকলোৱে বহুত অনিষ্ট হ'ল। হঠাৎ বানপানী আহি পেলাই মানুহক অনিষ্ট কৰিলে সকলো জ্ঞাত। আৰু এটা কথা মানে কি, আমাৰ কাকজান যিখন নদী আছে সেই নদীখনে পানীটো বাৰ আহি আছে। আজিও হঠাৎ যোৱাকালি ৰাতি প্ৰায় 2টামান বজাত পানী আহি পেলাই মানুহৰ বহুত ক্ষতিগ্ৰস্ত হ'ল। সকলো ৰাইজ দুখিত আৰু সকলো ৰাস্তাত বিভিন্ন থাকিবলগীয়া হৈছে। আৰু এটা কথা আমি চৰকাৰক অনুৰোধ জনাওঁ, যি আমাৰ কাকজান নদী আছে, কাকজান নদীখনৰ ভালেমানকেইটা জেগাত ছিগা আছে। ইতিমধ্যে সকলোৱে জানে, সকলোৱে গম পাই আহিছে। সেই ছিগাৰ ফলত বানপানীটো প্ৰত্যেকবাৰে হঠাৎ পানী হ'লেই সেই পানীটো ওলাই আহি মানুহৰ ঘৰত এটেক কৰে। সেইকাৰণে সকলো মানুহৰ অসুবিধাৰ সৃষ্টি হয়। আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ, কোনোবা মানে দুষ্টিকাৰী মানুহে আহি পেলাই মঠাইটো ক'ৰবাই কাটি দিছে বুলি কোৱা শুনিছোঁ, বা মঠাই কিছুমান ছিগিছেও। সেইটো তদন্ত কৰি পেলাই অতি সোনকালে মঠাইকেইটা মেৰামত কৰি পেলাই ভাল এটা মানুহক সুবিধা কৰি দিয়ে যেন, আৰু লগতে যিসকল মানুহে এই কামটো কৰিছে তেখেতলোকৰ ওপৰত একশ্যন লয়, সেইটো আমি অনুৰোধ জনাইছোঁ আজি আপোনালোকৰ দ্বাৰা। আৰু আমাৰ যি এই সমস্যাবোৰ বাৰ ভুগিবলগীয়া হৈছে, এই 4 লেনযুক্ত ৰাস্তা যিটো বনাইছে, এই ৰাস্তাটো কোনো মানে চিজিল নাই, ইয়াত কোনো ড্ৰেইন নাই। দেখিছে আপোনালোকে, দেখিবলৈ পাইছে ৰাস্তাটো বনাই দিছে মানে পানী যাবলৈ কোনো সুবিধা পোৱা নাই। সেইকাৰণে প্ৰত্যেক পানীটো যিখিনি পানী আহিছে নদীৰ পৰা ওলাই সকলো পানী গৈ মানুহৰ ঘৰৰ ভিতৰত সোমাইছেগৈ, ৰাস্তালৈ পানী গুচি আহিছে। সেইকাৰণে অনুৰোধ জনাইছোঁ, যিটো আমাৰ 4 লেনযুক্ত ৰাস্তা আছে এই ৰাস্তাটো অতি সোনকালে এটা সুবিধাজনক ৰাস্তা বনাই পেলাই মানুহক সুবিধা কৰি দিয়ে যেন। মানে ইতিমধ্যে আমি গম পাইছোঁ, জানিছোঁ 3-4 জেগাত
আমাৰ যিখন কাকজান নদী আছে কিছুমান মানুহৰ স্বাৰ্থত তেওঁলোকৰ বেনিফিটৰ কাৰণে যিটো পলস ওলায় সেই পলসটোৰ কাৰণে নদী মথাই কাটি দিয়ে বুলি গম পাই গৈছোঁ। কাটি পেলাই সেই পলসটো ওলাই জমা হয়, সেই পলসটো আকৌ বিক্ৰী কৰে, সেই পলসটো বিক্ৰী কৰে ফ'ৰ লেন ৰাস্তাতে বিক্ৰী কৰে, আমুকত বিক্ৰী কৰে। সেইকাৰণে অনুৰোধ জনাইছোঁ তদন্ত কৰি পেলাই যিসমূহ মথাউৰি ছিগি আছে সকলো মথাউৰি যেন আপোনালোকে মেৰামত কৰি পেলাই এটা সুবিধা কৰি দিয়ে। এইটো চাওক, আজি 19 তাৰিখে যোৱা 19 তাৰিখৰ দিনাখন যিটো বানপানী আমাক ক্ষতিগ্ৰস্ত কৰি থৈ গ'ল, ইতিমধ্যে আমি আকৌ ঠিক ঠাক কৰি আমি এই ঘৰসমূহত পুনৰ আমি আশ্ৰয় লৈছিলোঁ। যিহেতু যোৱাকালি আপোনাৰ প্ৰায় 2টামান বজাৰ পৰা যিটো পানী আহি গ'ল, এই পানীটোত আমি এতিয়া ঘৰত থাকিব নোৱাৰি ৰাস্তাৰ মাজত আমি শিবিৰ বনাই থাকিবলগীয়া হৈছে। এনেকুৱা পৰিস্থিতি যদি বাৰ বাৰ হৈ থাকে আৰু চৰকাৰে দৃষ্টিগোচৰ কৰক, বালি চিণ্ডিকেটটো কমাওক। আমাৰ কাকজান নদীত যিখিনি বালি খননৰ কাৰণে তেওঁলোকৰ মুনাফাৰ কাৰণে যি মথাউৰি কাটি আছে, এই মথাউৰি সোনকালে তদন্ত কৰি যিজন দোষী তেওঁক কৰায়ত্ব কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। নহ'লে আমি সকলো জীয়াতু ভুগিবলগীয়া হৈছে, বেমাৰ হৈছে বহুতৰ। আৰু যিখিনি আমি ধৰক কৃষিজীৱী, আমাৰ কৃষি শস্য আমাৰ কাটি দিয়ে আমি শুনিবলৈ পাইছোঁ তেওঁলোকে মথাউৰিটো কাটি দিয়ে। নহ'লে আগততো আমাৰ এনেকুৱা পানী হোৱা নাছিলে। এইবাৰ যিখিনি পানী হৈছে আমি জীৱনত এনেকুৱা পানী দেখা নাই, যিহেতু মথাউৰিটোৰ কাৰণে হৈছে বুলি আমি গম পাই আছোঁ। ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7।